কলিয়াবৰ বিষয়ববীয়া সন্মিলনৰে কংগ্ৰেছ দলৰ ৰণসিঙা 2024 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কলিয়াবৰত কংগ্ৰেছৰ বিষয়ববীয়া সন্মিলনৰে নিৰ্বাচনী ৰণসিঙা কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ সমূহ বিষয়ববীয়াক লগত লৈ কৰি তোলত তৰুণ সংঘ দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰিলে বিষয়ববীয়া সন্মিলন য'ত উপস্থিত থাকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ 4 গৰাকী টিকট প্ৰত্যাশী প্ৰাৰ্থী এইবেলি কলিয়াবৰৰ পৰা কংগ্ৰেছ দলৰ টিকটৰ বাবে আবেদন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মেঘনাথ চেত্ৰী নগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি প্ৰদীপ বৰুৱা কংগ্ৰেছ নেতা মানৱ মহন্ত আৰু মানিক বৰাই নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল লগ হৈ ৰণকৌশল প্ৰস্তুত কৰি এইবাৰ এঘৰি যুঁজিবলৈ সাজু হৈছে কলিয়াবৰ কংগ্ৰেছ দলৰ কৰ্মী আৰু নেতাসকল কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কিদৰে ৰাইজৰ ওচৰলৈ যাব তাক বৰ্ণনা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক মেঘনাথ চেত্ৰীয়ে হয় আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ দুটা ব্লক পশ্চিম কলিয়াবৰ আৰু পূব কলিয়াবৰৰ উদ্যোগত কৰ্মী সন্মিলন অনুষ্ঠিত হৈছিল ইতিমধ্যে আমাৰ কণ্টেক্ট বিৰতি হৈছে মই কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব আবেদন কৰিছোঁ আৰু আজি মোৰ লগতে কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা 3 গৰাকী দলীয় প্ৰাৰ্থিত্বই প্ৰাৰ্থিত্ব আবেদন কৰিছে আমি সকলো একত্ৰিত হৈ কোঁৱৰটোল তৰুণ সংঘত আমাৰ কলিয়াবৰ কংগ্ৰেছ পৰিয়ালৰ সকলো কৰ্মী একত্ৰিত হৈ আজি আমি ইয়াত আমাৰ কংগ্ৰেছৰ বিষয়ববীয়াসকলক কংগ্ৰেছৰ শুভাকাংক্ষীসকলক সতীৰ্থসকলক অৱগত কৰিছোঁ যে আমি 4 গৰাকী কলিয়াবৰৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আবেদন জনাইছোঁ আৰু অনাগত দিনত কলিয়াবৰ বিধানসভা সমষ্টি আমি উদ্ধাৰ কৰিবৰ কাৰণে কেনেকৈ আগবাঢ়ি যাম আৰু চৰ্দাৰ কলিয়াবৰবাসী ৰাইজ আই মাতৃসকল যুৱ প্ৰজন্মৰ মাজত আমি কোনবিলাক বাৰ্তা লৈ যাম আৰু কেনেকৈ আমি ৰণকৌশল তৈয়াৰ কৰিম সেই বিষয়ে আমি ইয়াত আলোচনা কৰিছোঁ মুঠ কেইজনে প্ৰাৰ্থিত্ব বিচাৰিছে হয় আমাৰ কলিয়াবৰৰ পৰা 4 গৰাকী আমাৰ সতীৰ্থ প্ৰাৰ্থিত্ব বিচাৰিছে আপোনাৰ লগতে বাকী কেইজন আমাৰ মোৰ লগতে কলিয়াবৰত প্ৰদীপ বৰুৱা ডাঙৰীয়া আছে মানৱ মহন্ত ডাঙৰীয়া আছে পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি মানিক বৰা ডাঙৰীয়া আছে এইখন আমাৰ অসম এইখন আমাৰ কলিয়াবৰ বিজেপি এজিপি কংগ্ৰেছৰ কলিয়াবৰ নহয় কলিয়াবৰবাসীৰ কলিয়াবৰ আৰু মোৰ পূৰ্ণ বিশ্বাস আছে কলিয়াবৰবাসী আই মাতৃ কলিয়াবৰবাসী ককাইদেউসকল কলিয়াবৰবাসী যুৱ প্ৰজন্ম মোৰ বন্ধু বান্ধৱীৰ প্ৰতি মোৰ পূৰ্ণ আশ্বাস আৰু বিশ্বাস আছে যে কলিয়াবৰ নিৰ্মাণৰ কৰিব লাগিব বুলি তেওঁলোকে অনুভৱ কৰিছে আৰু তিতা টেঙা 20 বছৰ খাইছে এই কথাটো উপলব্ধি কৰিব পাৰিব আৰু নিশ্চিতভাৱে মই এই বাৰ্তালৈ প্ৰত্যেক গৰাকী আই মাতৃসকলৰ ওচৰলৈ যাম প্ৰত্যেক গৰাকী যুৱ বন্ধুৰ ওচৰলৈ যাম সহায় বিচাৰিম সহযোগিতা বিচাৰিম যে কলিয়াবৰখন নৱৰূপত গঢ়ি তুলিব লাগে কলিয়াবৰত সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ ব্যৱসায় বাণিজ্য শিক্ষা স্বাস্থ্য সকলো প্ৰকাৰে কলিয়াবৰ পৰিস্ফুট হ'ব লাগে সেই আহ্বান জনাই মই ৰাইজৰ ওচৰত যাম আৰু মই নিশ্চিত ভয়ালী নামঘৰৰ আশীৰ্বাদত শিলিঘাটৰ মা কামাখ্যাৰ আশীৰ্বাদত আমাৰ কোঁৱৰটোলৰ বুঢ়া মছজিদৰ আশীৰ্বাদত কলিয়াবৰৰ ৰাইজে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আদৰি ল'ব আৰু নৱ কলিয়াবৰ যুৱ কলিয়াবৰ নিৰ্মাণৰ কাৰণে বিপুল ভোটত জয়যুক্ত কৰি পঠিয়াব কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज,
स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।